বাহিৰৰ পৰা অহা গাহৰি ক্ষেত্ৰত বিশেষ ধৰণৰ এছঅপি জাৰি কৰিছে পশুপালন বিভাগে আৰু এই মুহূৰ্তত মোৰ লগত মন্ত্ৰী কৃষ্ণেন্দু পল আছে বিভাগীয় মন্ত্ৰী তেওঁৰ সৈতে আমি জানিব বিচাৰিম নতুন এছঅপি প্ৰস্তুত কৰা হৈছে গাহৰি যেহেতু বাহিৰৰ গাহৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এছঅপি হয় আপোনালোকে সকলোৱে জানে যে আমাৰ আফ্ৰিকান সোয়াইন ফ্লু এতিয়া প্ৰত্যেকটা ক্ষেত্ৰতেই প্ৰকোপটো দেখা পাইছোঁ এই কাৰণে আমি এইটো এটা আমাৰ এছঅপি জাৰি কৰা হৈছে যে বাহিৰৰ পৰা পাঞ্জাব হোক বা বাহিৰৰ কোনোবা ষ্টেটৰ পৰা যদি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটো গাহৰি ট্ৰান্সপৰ্টেশ্যন কৰিব বিচাৰে তো ৰেল যোগে এইটো টোটেলি বেন কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে কাৰণ ৰেলৰ লগত মানে ৰেলে যেতিয়া আহিব তেতিয়া আমাৰ এই যেন পৰীক্ষা কৰা এইটো আমাৰ ঠিক এই ব্যৱস্থাটো আমাৰ ইয়াত নাই যাৰ কাৰণে শ্ৰীৰামপুৰ দি যেতিয়া আহিব তেতিয়া যাতে এই গাহৰিটোৰ ব্লাড চেম্পল লোৱা হয় আৰু তাৰ পিছত যদি ফিট থাকে তেতিয়াহ'লে মুভ কৰিব পাৰিব আৰু যদি আনফিট হয় তাৰ পৰা এইটো ঘূৰাই লৈ যাব লাগিব কাৰণ এইটো একদম ষ্ট্ৰিক্ট কৰা হৈছে কাৰণ আমাৰ ইয়াৰ থলুৱা যিমান আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ আছে তেওঁলোকে যাতে এই যেন লছৰ সন্মুখীন নহয় কাৰণ সোয়াইন ফ্লু হ'লে গোটেই ফাৰ্মৰ ইয়াতো তেওঁলোকৰ এইটো এটা ডাঙৰ লছ হয় যাৰ কাৰণে আমি বিচাৰিছোঁ যাতে আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰবিলাক ছেফলি থাকে আৰু যাতে আমাৰ ৰাজ্যত যে আমাৰ গাহৰিৰ যোনে পালন কৰি থাকে তেওঁলোক যাতে ছেফ থাকে তাৰ কাৰণে আমি এই এছঅপিটো জাৰি কৰিছোঁ আৰু সকলোকে আহ্বান কৰিম যাতে এই এছঅপিটো ফ'ল' আপ কৰে তাৰ কাৰণে আমি কৰিছোঁ অকল সোয়াইন ফ্লু থকাকেইদিন থাকিবনে গোটেই আপুনি যে চাবলৈ গোটেই বছৰটো বা গোটেই এনেকুৱা এখন এছঅপি যিসকল গাহৰি পালক বা যিসকল বাহিৰৰ পৰা গাহৰি ইয়ালৈ পঠায় তেওঁলোকৰ কাৰণে এছঅপিখন থাকিব একেবাৰে 100% এছঅপিটো থাকিব আৰু মানে এইটো সকলোৱে যাতে ফ'ল' কৰে এইটোৰ ওপৰত আমি শ্ৰীৰামপুৰত আমি অলৰেডি এটা টীম আমাৰ ডিৰেক্টৰ এনিমেল হাজবেণ্ডাৰীক নিৰ্দেশ দিয়া হৈছে যাতে এটা টীম থাকে তাতে যেতিয়াই আহিব বাহিৰৰ পৰা কোনোবা ইয়ে যদি হয় প্ৰত্যেককেইটা গাহৰিৰ পৰা ব্লাড চেম্পল লৈ এইটো টেষ্ট কৰিব লাগিব টেষ্ট কৰাৰ পিছতে তেওঁলোকে এণ্ট্ৰি কৰিব পাৰিব নহ'লে নহ'ব যিসকলে যদি ব্লাড চেম্পল খেলি মেলি হয় তেওঁলোকক তাৰ পৰা পঠাই দিয়া হ'ব তাৰ পৰা বেক কৰিবই লাগিব নহ'লে আমাৰ ইয়াত লোকেলি আমাৰ যিমান ফাৰ্মাৰ্ছ আছে তেওঁলোকে লছৰ সন্মুখীন হ'ব তাৰ কাৰণে এইটো পুৰা মানে ক্লিয়াৰ এটা আছে আপোনালোকে এই এছঅপিখন আমি দিছোঁ আপোনালোকে চাই ল'ব যে এছঅপিত পুৰা ষ্ট্ৰিক্ট আমাৰ কি ইয়াত কৰা আছে ক্ৰাইটেৰিয়াবোৰ ইয়াত দিয়া আছে কিছুমানে দেখা যায় বাৰে বাৰে এনেকুৱা ধৰণৰ ভুল কৰি থাকে তেওঁলোকৰ বিৰুদ্ধে যদি এনেকুৱা ধৰণৰ বাৰে বাৰে কৰি থাকে এছঅপি ফ'ল' নকৰে আছে এছঅপি যদি ফ'ল' নকৰে তো আইনী ব্যৱস্থা লোৱা হ'ব তাতে কোনো সন্দেহ নাই আৰু আপোনালোকে জানে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত প্ৰত্যেককেইটা যিটো সিদ্ধান্ত লয় এইটো সিদ্ধান্ত অক্ষৰে অক্ষৰে যাতে পালন কৰে তাৰ কাৰণে মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় নিৰ্দেশ দি থাকে আৰু এছঅপি যদি কোনোবা মানুহে যদি এইটো যদি ফ'ল' নকৰে তেতিয়াহ'লে আইনী ব্যৱস্থা লোৱা হ'ব মূল উদ্দেশ্য কিহৰ বাবে এইটো কৰা হৈছে মূল উদ্দেশ্য আমাৰ অসমৰ গাহৰি পালক যিমান আছে তেওঁলোকৰ যাতে আৰু যাতে এইটো বিস্তাৰ নকৰে ASF আফ্ৰিকান সোয়াইন ফ্লু এই ফ্লুটো যাতে বিস্তাৰ নকৰে আমাৰ ফাৰ্মাৰবিলাক যাতে ছেফ থাকে তাৰ কাৰণে তেওঁলোকৰ যদি এটা যদি ইয়াত পজিটিভ হয় তেতিয়াহ'লে গোটেই ফাৰ্মৰ এইবিলাক মানে বেয়া হৈ যায় গাহৰিবিলাক গোটেইবিলাক আমাক কৰিব লগা হয় তাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে মন্ত্ৰী কৃষ্ণেন্দু পল আৰু যিহেতু মই পূৰ্বে উল্লেখ কৰা এতিয়াই কৰিম যে নতুন এছঅপি প্ৰস্তুত কৰা আছে আৰু এতিয়াৰ পৰা যিহেতু গাড়ীৰে নহয় যে ৰেলৰ জৰিয়তে নহয় যিবোৰ গাড়ীৰে গাহৰি বাহিৰৰ পৰা আহে সেই গাহৰিসমূহ টেষ্ট কৰা হ'ব টেষ্ট কৰাৰ পিছতে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ